নমস্কাৰ মই অকমান আগত এটা লাইভত গৈছিলো কিন্তু সাউণ্ডটো নাহাৰ কাৰণে মই পুনৰ সেইটো ডিলিট কৰি পুনৰ মই লাইভত আহিছো এতিয়া এটা কথা হ'ল যে এপিএসসি কেলেংকাৰীক লৈ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিটো মানে প্ৰতিবেদন প্ৰকাশ হৈছে প্ৰতিবেদনখনত নায়কেই নাই নায়ক নথকা এখন প্ৰতিবেদন সন্দেহৰ আওতালে আহিব নে নাহিব ই এক বৃহৎ আমাৰ সন্মুখত প্ৰশ্ন মোৰ আজি মনত পৰিছে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ ডাঙৰীয়াই নিষ্ঠা আৰু সততাৰে কৈছিলে যে দুজন শক্তিশালী ব্যক্তি বৰ্তমান যি দুজন বিজেপিত আছে সেই মন্ত্ৰী দুজনে হাৰাশাস্তি কৰি ব্যতিব্যস্তি কৰি তেওঁলোকে ৰাকেশ পালক লৈ আহিছিলে ৰাকেশ পালক চেয়াৰমেন দিয়াৰ তেওঁৰ কোনো অভিসন্ধি নাছিলে আৰু ৰাকেশ পালে কাক কাক কেনেকে ক'ত এপিএসসিত চাকৰি দিছে কি দিছে সেইটো লৈ পেলাই তেওঁ জ্ঞাত নহয় আৰু সেই কাৰণে তেওঁ কৈছিলে যে এটা সিবিআই এনকুৱাৰী হ'ব লাগে এতিয়া আমাৰ প্ৰশ্ন হ'ল যদি মুখ্যমন্ত্ৰী গৰাকী সেই কেলেংকাৰীত জড়িত থাকিলেহেঁতেন তেওঁ নিজেই কেতিয়াও সিবিআই এনকুৱাৰী নিবিচাৰিলেহেঁতেন এতিয়া আমি সংবাদ গোষ্ঠীলৈ এটা বিনম্ৰতাৰে অনুৰোধ তৰুণ গগৈ ডাঙৰীয়াই সিবিআই এনকুৱাৰী বিচাৰি যিটো ভিডিঅ' দিছিলে যিখিনি কথা কৈছিলে এই ভিডিঅ'টো পুনৰ প্ৰচাৰ হ'ব লাগে এক দুই নম্বৰৰ কথাটো হৈছে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিটো আগৰ আমাৰ অসম চুক্তিক লৈ ৬ নং দফাক লৈ জনজাতি জনগোষ্ঠীকৰণক লৈ পেলাই যিখন প্ৰতিবেদন আছিলে সেইখনক গাপ দিয়া হ'ল কিন্তু তৰুণ গগৈ পৰিয়ালৰ বৰ্তমানৰ গৌৰৱ গগৈ ডাঙৰীয়াক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে যিখন প্ৰতিবেদন ইয়াত দাখিল কৰা হ'ল মই এটা কথা ক'ব বিচাৰিছো তৰুণ গগৈ ডাঙৰীয়াই কোৱা সিবিআই এনকুৱাৰী এপিএসসি কেলেংকাৰীত দিব লাগে বুলি ভিডিঅ'টো পুনৰ প্ৰচাৰ হ'ব লাগে আৰু যিখিনি সময়ত এই গোটেই ঘটনা হৈছিলে গৌৰৱ গগৈ ডাঙৰীয়া তেতিয়া ৰাজনীতিত সেই হিচাপে সক্ৰিয় নাছিলে এতিয়া হৈছে হাল এৰি শিয়াল খেদিছে নিজৰ নাক কাটি সতিনীৰ যাত্ৰাভংগৰ কথা কৈছে আমি যদি বহু পিছলৈ যাওঁ যোৱাকালি আপুনি এটা কথা চাব সভা এখনত মুখ্যমন্ত্ৰীয়ে অকপতে স্বীকাৰ কৰিছে যে যোৱা 20টা বছৰ ধৰি মই মুখ্যমন্ত্ৰী হিচাপে কাম কৰি আছো হয় যদিও তেওঁ মুখ্যমন্ত্ৰী 20 বছৰে নাই কিন্তু প্ৰত্যেকজন মুখ্যমন্ত্ৰীকে তেওঁ প্ৰত্যেকজন মন্ত্ৰীকে এটা প্ৰেছাৰত ৰাখি নিজৰ মানে তেওঁৰ মানে হেৰি শক্তি প্ৰদৰ্শন কৰিবৰ কাৰণে সকলোকে এটা প্ৰেছাৰত ৰাখিছিলে গতিকে মুখ্যমন্ত্ৰীজনক যদি আওতালে আনা নহয় তেতিয়াহ'লে এইখন প্ৰতিবেদনৰ প্ৰতি মানুহৰ সন্দেহ নাথাকিবনে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতি মানুহৰ থকা সন্মান আৰু যিটো আস্থা এই আস্থাত বৃহৎ প্ৰশ্ন নাহিবনে ইয়াক মই ৰাইজৰ মাজলৈ পঠালো আকৌ কৈছো তৰুণ গগৈ ডাঙৰীয়াই এপিএসসি কেলেংকাৰীক লৈ সিবিআই এনকুৱাৰী বিচৰা ভিডিঅ'টো পুনৰ সম্প্ৰচাৰণ হ'ব লাগে আৰু যদি এই কথাবিলাকক কেৱল গৌৰৱ গগৈক হেয় কৰিবৰ কাৰণে তৰুণ গগৈ ডাঙৰীয়াৰ জৰিয়তে গৌৰৱ গগৈ ডাঙৰীয়াক জনমানসত হেয় কৰিবৰ কাৰণে যদি এনেকুৱাই চক্ৰান্ত চলে তেতিয়াহ'লে আমি বহু পিছলৈ যাব লাগিব এজন মুখ্যমন্ত্ৰী বৰ্তমানৰ তেখেতৰ ভাতৃ তাৰাপ্ৰসাদ দাসৰ সময়ত কেনেকে এপিএসসি পাইছিলে তাৰো তদন্ত হ'ব লাগিব কাৰণ সেইখিনি সময়ত আমি দেখিছিলো তাতো বহুত কেলেংকাৰীৰ কথা ওলাইছিলে এই কথাবিলাকো কিন্তু পাহৰি যোৱা আমি নাই আৰু যদি ইমানেই ধোৱা তুলসীৰ পাত মুখ্যমন্ত্ৰী হ'ব বিচাৰিছে তেতিয়াহ'লে বহু কথাই কিন্তু তদন্তত আহিব লাগিব কেৱল এপিএসসি বুলিয়ে নহয় উত্তৰ কাছাৰ জিলাৰ 1000 কোটি টকাৰ কেলেংকাৰীৰ পৰা সাৰদা লুই বাৰ্জাৰৰ পৰা আদি কৰি গোটেই গাটোৱে বোকাতে জৰ্জৰিত হৈ থকা মুখ্যমন্ত্ৰীয়ে নিজক যদি তেওঁ মানে একদম ক্লিন চিট নিজেই দিব বিচাৰিছে নিজৰ এটা কোটাৰীত নিজেই নিজৰ ক্লিন চিট লৈছে সকলোবিলাক আইনৰ আওতালৈ আহিব লাগিব আমাৰ এটা বিশ্বাস আছে তৰুণ গগৈ ডাঙৰীয়াৰ দিনত কোনেও তেওঁৰ গাত এটা দাগ লগাব পৰা নাছিল আৰু আজি তাৰিখত জোৰ জবৰদস্তি তেখেতক দাগ লগাবলৈ চেষ্টা কৰা হৈছে আইনৰ আওতালৈ তৰুণ গগৈ ডাঙৰীয়াকো আনক আমাৰ ক'বলগীয়া কথা নাই পদ্মভূষণ দিয়া বিজেপিয়ে ক্লিন চিট কেতিয়া দিছিলে তেওঁ এজন ভাল মুখ্যমন্ত্ৰী হিচাপে ৰাজনাথ সিং ডাঙৰীয়া তেওঁক এৱাৰ্ড দি থৈছে তেওঁলোকৰ আৰু মন্ত্ৰীয়ে তেওঁক এৱাৰ্ড দি থৈছে পদ্মভূষণ উপাধি তেওঁলোকে দি থৈছে কেলেংকাৰীত যদি থাকিলেহেঁতেন এইবোৰ তৰুণ গগৈ ডাঙৰীয়াই নেপালেহেঁতেন মই এটা কথা কৈছো হিমন্ত বিশ্ব শৰ্মাই বিনাশ কালে বিপৰীত বুদ্ধি এতিয়া কেঁচু খান্দিবলৈ যাওঁতে সাপ কিমান ওলাই আছে দিলীপ শইকীয়া ডাঙৰীয়াৰ যিটো ভৱেশ কলিতাই তদন্ত কৰিছিলে বিজয় গুপ্তা আৰু কোনোবা এজন মই নামটো এই মাত্ৰকে পটককে পাহৰি গৈছো কাৰণ ইমান একেদিন খেলি মেলি হৈছে তেওঁলোকে এই যে তদন্ত দিলীপ শইকীয়াৰ ওপৰত কৰিছিলে তাৰ তদন্ত আওতালৈ আহিবনে নাহিব আজি ৰাতিপুৱা দেখিলো দিবন ডেকাই কৈছে যে তেওঁলোকে এছআই কেলেংকাৰীত যিবিলাক হৈছিলে তাৰ তদন্ত আহিবনে নাহিব আজি ফেচবুকত দেখিছো গতিকে এটা কথা মই কৈছো মানুহক প্ৰবচন দিয়াৰ আগত
বেলেগলৈ আঙুলি টোৱাৰ আগত মুখ্যমন্ত্ৰীয়ে পাহৰি যাব নালাগে যে সৰ্বকালৰ স্বাধীনতাৰ পিছত চবতছে যদি দুৰ্নীতিত নিমজ্জিত হৈছে তেওঁৱেই হৈছে প্ৰধান এজন দুৰ্নীতিত মানে নিমজ্জিত এজন মুখ্যমন্ত্ৰী, যি এই কংগ্ৰেছৰ দিনত থাকোঁতেই তেখেতে তৰুণ গগৈ ডাঙৰীয়াক প্ৰেচাৰত ৰাখি 4-5টাকৈ চেনেল খুলিলে GS ৰোডৰ নিচিনা জেগাত। তৰুণ গগৈ ডাঙৰীয়াই তেওঁক কিমান মৰম কৰিছিল মই এটা কথা কওঁ যে সেইখিনি সময়ত চেনেলৰ অনুমতি দিয়া নাছিলে, কিন্তু তৰুণ গগৈ ডাঙৰীয়াই তেতিয়া দিগ্বিজয় সিং ডাঙৰীয়াক অনুৰোধ কৰি যে একো নাই, ল'ৰাটোৰ উচ্চাকাংক্ষা আছে, খুলিব মন গৈছে, পাৰ্মিশ্যন দিয়ক বুলি মৰম কৰিছিলে। আৰু যিজন তৰুণ গগৈ তেওঁক মৰম কৰিছিল আজি মৃত্যুৰ পিছতো, জীয়াই থাকোঁতেতো পিছফালৰ পৰা ডেগাৰ মাৰি পেলাই শেষ কৰিলে, মৃত্যুৰ পিছতো তৰুণ গগৈ ডাঙৰীয়াক বাদ দিয়া নাই। মই অসমৰ ৰাইজক এটা কথা কৈছো, হিমন্ত বিশ্ব শৰ্মা কাৰো নহয়। হিমন্ত বিশ্ব শৰ্মা এজন জিদ্দী মুখ্যমন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মাই যি কৰিছে নিজৰ কাৰণে, নিজৰ পৰিয়ালৰ কাৰণে তেওঁ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ যদি কোনোবাই ভাবিছে হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা পইচা খাই পেলাই যদি তেওঁৰ হ'ব বুলি ভাবিছে, হিমন্ত বিশ্ব শৰ্মাই কোনো মানুহক টকা এটাও এনেও সহায় নকৰে। কাবাক যদি 1 টকা দিছে 10 টকাৰ ৰিটাৰ্ণ হিমন্ত বিশ্ব শৰ্মাই ল'ব। হিমন্ত বিশ্ব শৰ্মাই কাবাক যদি সহায় কৰিছে, এই কথাটো মই আপোনালোকক তৰুণ গগৈ ডাঙৰীয়াৰ অভিজ্ঞতাৰ পৰা কৈ আছো। হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো মানুহক ব্যৱহাৰ কৰি আহিছে। কোনো মানুহ হিমন্ত বিশ্ব শৰ্মাৰ গুটবুকত থাকিব নোৱাৰে, তেওঁ অস্ত্ৰ হিচাপে সময়ে সময়ে ব্যৱহাৰ কৰে। মই সেইকাৰণে কৈছো, বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনত সেই দুজন শক্তিশালী মন্ত্ৰী, তৰুণ গগৈ ডাঙৰীয়াই নিজেই কৈছিলে যে এওঁলোকে ৰাকেশ পালক মোৰ তাত আনি ব্যতিব্যস্ত কৰি এওঁলোকে বাধ্য কৰাইছিলে। তৰুণ গগৈ ডাঙৰীয়া এজন সহজ সৰল মনৰ ব্যক্তি আছিলে। গতিকে সেই দুজন ব্যক্তিক কিয় উজ্জ্বল কৰি পেলাই ক'ত নদাই ভদাই আপোনাৰ 2 লাখ 3 লাখ টকাৰ কথা আনি পেলাই, APSC কেলেংকাৰী 2-3 লাখ 60 লাখ টকাৰ কেলেংকাৰীৰ কথা নহয়। APSC কেলেংকাৰী গোটেই চিষ্টেমটোক নষ্ট কৰা এটা কেলেংকাৰী। আজি তাৰিখত মই এটা কথা কৈছো, এই প্ৰতিবেদনত ছাত্ৰ সন্থাৰো কোনোবা এজনৰ ফটো ওলাইছিলে ৰাকেশ পালৰ ডায়েৰীত। ৰাকেশ পালৰ ডায়েৰীত ফণী শৰ্মাৰ নাম ওলাইছিলে, চিকিমিকি তালুকদাৰ ল'ৰা APSC পাইছিলে, নাম ওলাইছিলে। প্ৰতিবেদনত এইবিলাক নামো যদি আহিছে ৰাজহুৱা কৰিব লাগে। তাৰ মানে গৌৰৱ গগৈ ডাঙৰীয়াৰ ভৱিষ্যত, ৰাজনৈতিক ভৱিষ্যত নস্যাৎ কৰিবৰ কাৰণে কোনোবাক ডিক্টেশ্যন দিয়া হৈছে নেকি এই মানুহজনে? ই এক বৃহৎ প্ৰশ্ন। মই এটা কথা কৈছো, গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্মুখত বয়স আছে। গৌৰৱ গগৈ ডাঙৰীয়াই অসমৰ দায়িত্ব ললেও নললেও গৌৰৱ গগৈ ডাঙৰীয়া আজি তাৰিখত ভাৰতৰ এজন প্ৰতিষ্ঠিত ৰাজনীতিবিদ। অসমৰ ৰাইজে নহয়, ভাৰতৰ ৰাইজে জানে যে গৌৰৱ গগৈ ডাঙৰীয়া তালি ভালি কৰা, চল চাতুৰি কৰা বেইমান ৰাজনীতিবিদ নহয় বুলি গোটেই ভাৰতবৰ্ষত প্ৰতিষ্ঠা আছে। আমি গৌৰৱ গগৈ ডাঙৰীয়াক কৈছো, আপোনাৰ লগত লাখ লাখ অসমৰ জনসাধাৰণ আছে, আপোনাৰ লগত লাখ লাখ ভাৰতবৰ্ষৰ জনসাধাৰণ আছে, কিন্তু দুধ কা দুধ পানী কা পানী ওলাব লাগিব যে কিমান চক্ৰান্ত কৰি আজি এলিজাবেথৰ কথাটোক ঢাকন মাৰিলে, কাৰণ দেখিলে যে মিছা কথা। ডাবুল বডিৰ কথা কৈছিলে, যদিও মোৰ লাইফটো দীঘলীয়া হৈছে, মই ৰাইজক এই কাৰণে কথা ক'ব বিচাৰিছো। ৰাহুল গান্ধী ভাৰত জোড়ো ন্যায় যাত্ৰাত ডাবুল বডিৰ কথা কৈছিলে, সেই কথাটো মিছা প্ৰমাণিত হ'ল। এলিজাবেথ ISIৰ লগত লিংক আছিল বুলি কৈছিলে, তাতো মুখ ঠেকেচা খালে। এতিয়া হাল এৰি খিয়াল খেদি আকৌ তেওঁ তৰুণ গগৈ ডাঙৰীয়াক এতিয়া টানি আনিব বিচাৰিছে। মই সংবাদ গোষ্ঠীলৈ অনুৰোধ জনাইছো, তৰুণ গগৈ ডাঙৰীয়াই সৰ্বানন্দ সোণোৱালৰ দিনত মুখ্যমন্ত্ৰী থাকোঁতে CBI APSCৰ কেলেংকাৰীৰ CBI তদন্ত হ'ব লাগে বুলি কোৱা ভিডিঅ'টো পুনৰ সম্প্ৰচাৰণ কৰিব লাগে। আৰু যদি তৰুণ গগৈ ডাঙৰীয়া এই APSC কেলেংকাৰীৰ লগত জড়িত আছিলে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক তেওঁ নিজেই CBI এনকুৱাৰী কৰিব লাগে বুলি কোৱাৰ বিষয়টো কিয় আজিও তেওঁলোকে গাত দি ৰাখিলে? নে গৌৰৱ গগৈ বধাৰ ই এক ষড়যন্ত্ৰ কৰা হৈছে? মই বিপ্লৱ শৰ্মা ডাঙৰীয়া আপোনাক সন্মান কৰো, আপোনাৰ প্ৰতি আমাৰ যথেষ্ট আস্থা আছে, কিন্তু আপুনি যিটো প্ৰতিবেদন দিলে তাত নায়কেই নাই। এটা নাটক যেতিয়া ৰখা হয়, নাটক এখন বনালেও তাৰ স্ক্ৰিপ্টত নায়কক কেতিয়াও বাদ দিয়া নহয়, কিন্তু এইখন যিখন প্ৰতিবেদন আপোনালোকে দিছে, এই প্ৰতিবেদনখনত নায়কক তাত স্কিপ কৰি দিয়া হৈছে। নায়কেই যদি নাথাকে, APSC কেলেংকাৰীত যদি হিমন্ত বিশ্ব শৰ্মাৰ নাম নাথাকে, এইখন প্ৰতিবেদনৰ কিবা গুৰুত্ব থাকিবনে? ই এক বৃহৎ প্ৰশ্ন। সেইকাৰণে মই ৰাইজৰ সন্মুখলৈ লাইভৰ যোগেদি এই কথাখিনি কলো যে আমাৰ এজন নেতা, তেওঁক বিপদত পেলাৰ চিণ্ডিকেট, কণীৰ চিণ্ডিকেট, মুৰ্গীৰ চিণ্ডিকেট, মাছৰ চিণ্ডিকেট, এই গোটেই কথাবিলাক মনত পেলাই দিছে। সেইকাৰণে হিন্দীত এটা কথা আছে, जो शीशे के घर पे रहते हैं दूसरा का घर पे पत्थर नहीं फेंकते हैं। এওঁ গোটেই ঘৰটোৱে চিচাৰ। গতিকে এওঁ নিজৰ ঘৰটোত চিচাৰ ঘৰত থাকিও বেলেগৰ ঘৰত পাথৰ
মাৰাৰ যিটো অভিসন্ধি ই অত্যন্ত দুৰ্ভাগ্যজনক কথা। মই শেষত এটা কথা কৈছো, বিজেপিলে তেওঁ গমনৰ কাৰণটোও আছিলে কেলেংকাৰী। এছ এছ আলুৱালিয়াই কৈছিলে যে এওঁৰ ৰেড কাৰ্পেটৰ তলত থকা যিবিলাক ফাইল এওঁক আমি আমাৰ চৰকাৰলৈ এই ফাইলবিলাক খুলিম, আৰু সেই কেলেংকাৰীত নিমজ্জিত মানুহজন বিজেপিলে গমন কৰিবলৈ বাধ্য হৈছিলে এই ফাইলবিলাকৰ লগত। কংগ্ৰেছ দলটো ভাঙি চিঙি শেষ কৰা মূল নায়কজনে তেওঁৱেই আছিলে। সেইকাৰণে ৰাইজৰ দৰবাৰত এৰিলো যে যিজন মানুহে নীতি প্ৰবচন দিছে সেই মানুহজনৰ গোটেই জীৱনটোৱে কেলেংকাৰীত নিমজ্জিত। আৰু এটা কথা মই মনত পেলাই থৈ দিওঁ যে মুখ্যমন্ত্ৰীয়ে আৰু এজন ব্যক্তি RH খানক তৰুণ গগৈ ডাঙৰীয়া ঘৰলৈ লৈ গৈছিলে, তেওঁ সাক্ষাৎ নিদিলে। কি কাৰণত লৈ যোৱা হৈছিলে ইও এক বৃহৎ প্ৰশ্ন। গতিকে মুখ্যমন্ত্ৰীয়ে আকৌ এবাৰ মই তেখেতক মনত পেলাই দিছো, আপোনাৰ ভাতৃৰ ক্ষেত্ৰতো বহুত প্ৰশ্ন উঠিছিলে, এনকুৱাৰী হ'বনে নহ'ব। এইবিলাক কথা ৰাইজৰ সন্মুখত এৰি শেষত পুনৰবাৰ আহ্বান জনাইছো যে তৰুণ গগৈ ডাঙৰীয়াই CBI এনকুৱাৰী বিচাৰি যিটো বাইট দিছিলে, যিটো মানে সংবাদমেল দিছিলে, সেই ভিডিঅ'টো পুনৰ প্ৰচাৰ কৰি তেখেতৰ যিটো মানে দুৰ্নীতিত তেওঁ নিমজ্জিত নথকাৰ যিটো তেওঁৰ স্বভাৱ আৰু চৰিত্ৰ, সেই কথাখিনি ৰাইজে জানাটো উচিত। কাৰণ তৰুণ গগৈ ডাঙৰীয়াৰ 15 বছৰৰ কাৰ্যকালত কোনো চেনেল খুলিব পৰা নাই, কোনো পেপাৰৰ মালিক হ'ব পৰা নাই, GS ৰোডত ক'তো মাটি ল'ব নোৱাৰিলে, গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ নামত ক'তো বাগান খুলিব নোৱাৰিলে, ক'তো ৰিজৰ্ট বনাব নোৱাৰিলে, চৰকাৰী স্কুল বনাব নোৱাৰিলে। এই ব্যৰ্থতাসমূহ তৰুণ গগৈ একচুৱেলি ব্যৰ্থতা বুলিয়ে মই ক'ব লাগিব। কাৰণ কম সময়ৰ ভিতৰত তৰুণ গগৈ মন্ত্ৰিত্বত থকা এই দুজন প্ৰভাৱশালী মন্ত্ৰী তেওঁলোকে বহুত ডাঙৰ ডাঙৰ হোটেল খুলিছে, স্কুল খুলিছে, তেওঁলোকে ক'বাত ক'বাত ধুনীয়া চেনেল খুলিছে। এই গোটেই কথাবিলাক ৰাইজৰ জ্ঞাতাৰ্থে মই মানে জনালো। আৰু আমাৰ এইটো দায়িত্ব, আমাৰ নেতা এজন যেতিয়া বিপদত পৰিব, মিছা কথাত আমাৰ নেতা এজনক যেতিয়া বাধ্য কৰাব, তেতিয়া এই কথাখিনি আমি ৰাইজৰ মাজলৈ কোৱাটো আমাৰ দলৰ এগৰাকী সেনানী হিচাপে আমাৰ দায়িত্ব। মই সেইকাৰণে কৈছো 18টা কোম্পানীৰ, মই আকৌ পাহৰি গৈছিলো, পুতেককো 18টা কোম্পানীৰ 17 বছৰত 18টা কোম্পানীৰ মালিক বনালে। এই কথাবিলাক তৰুণ গগৈ ডাঙৰীয়া যে ইমান ভুদা, ইমান বেল মুখ্যমন্ত্ৰী আছিলে, মোৰ আজিয়ে হতাশ হয়। মানে কথাটো আজিও তেওঁৰ প্ৰতি খং উঠে যে আপোনাৰ পুত্ৰ গৌৰৱ গগৈৰ নামত আপুনি এটাও কোম্পানী খুলিব নোৱাৰিলে, আৰু আপোনাক সমালোচনা কিয় নকৰিব, ইও এক বৃহৎ প্ৰশ্ন। সেয়ে মই ৰাইজক এটা কথা জনালো, বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন, এই প্ৰতিবেদনখনত নায়কক উজ্জ্বল ৰখা হৈছে, আৰু যিবিলাক সৰু সৰু পাৰ্ট লোৱা হৈছিলে তেওঁলোকক তাত অনা হৈছে। আমি নায়কক যাতে তাত মানে উজ্জ্বল কৰা নহয়, সেইটো বিপ্লৱ শৰ্মা ডাঙৰীয়ালৈ পুনৰ বিবেচনাৰ কাৰণে আহ্বান জনাই তৰুণ গগৈ ডাঙৰীয়াৰ ভিডিঅ'টো পুনৰ প্ৰচাৰ কৰিবৰ কাৰণে সংবাদ মাধ্যমক অনুৰোধ জনালো। ধন্যবাদ।